গৰ্ভৱতী অমৃত প্ৰভাৰ স্বামী কোন হয়? জুবিন গাৰ্গৰ ঘটনাৰ লগত মুখ্যভাৱে জড়িত থকা অমৃত প্ৰভা মহন্তৰ স্বামীৰ পৰিচয় বৰ্তমানলৈকে পোৱা হোৱা নাই। এই এখন বিশেষ ফটো কাৰাগাৰৰ ভিতৰৰ পৰা এখন বিশেষ ফটো এইখিনি সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আপোনালোকে নিশ্চয় এই ফটোখন দেখিছে। মই ফটোখন আপোনালোকক বাৰে বাৰে দেখুৱাই আছোঁ। এয়া হৈছে অমৃত প্ৰভাৰ সন্তান সম্ভৱ হৈ থকা অৱস্থাৰ এখন ফটো, যি ফটো ইতিমধ্যে কাৰাগাৰৰ ভিতৰৰ পৰা তোলা হৈছে। এই ফটোখন ইতিমধ্যে ওলাই পৰিছে সামাজিক মাধ্যমত। এই ফটোখন ওলোৱাৰ পিছতে এক চৰ্চা হৈ পৰিছে অমৃত প্ৰভাক লৈ। আচলতে অমৃত প্ৰভাৰ এই সন্তান আচলতে পিতৃ কোন? সকলোৱে মনত এতিয়া এইখিনি সময়ত প্ৰশ্ন উদয় হৈছে আৰু বহুতেই ক'ব বিচাৰিছে এয়া এক প্ৰকাৰৰ নাটক। একাংশ ভিডিঅ' ক্ৰিয়েটৰ হওক, একাংশ মানুহে কি কৰিছে, তেওঁলোকক অমৃত প্ৰভা মহন্ত হওক বা জুবিন গাৰ্গৰ ঘটনাৰ লগত যিসকল মুখ্যভাৱে জড়িত থকা ব্যক্তি, তেওঁলোকক বচাবৰ কাৰণে এয়া এক নাটক কৰিছে। সেয়া নাটক কৰিছে নে প্ৰকৃত সত্য, সেয়া আপোনালোকে নিশ্চয় সময়ত গম পাব। সময়ত আপোনালোকে সকলোৱে গম পাব। আচলতে অমৃত প্ৰভাৰ লগত যি ঘটনা হৈছে, আচলতে অমৃত প্ৰভাৰ এই ঘটনাৰ আঁৰত কিন্তু বিশেষ ষড়যন্ত্ৰ লুকাই থাকিব পাৰে। কোনোবা বিশেষ মানুহৰ, সেই জেলৰ বিশেষ কোনোবা মানুহৰ হাত থাকিব পাৰে। সেয়া আপোনালোকে সকলোৱে সময়ত নিশ্চয় গম পাব। মুঠৰ ওপৰত এইখিনি সময়ত আমি এটাই জানো যে জুবিন গাৰ্গৰ ন্যায় পক্ষত আমি মাত মাতিব লাগে, জুবিন গাৰ্গে ন্যায় পাব লাগে। কাৰণ জুবিন গাৰ্গ বিহীন আমি বহুকেইটা দিন ইতিমধ্যে পাৰ কৰিব লগা হ'ল। বহুকেইটা দিন আমি জুবিন গাৰ্গ বিহীন হিচাপে পাৰ কৰিছোঁ। সকলোৰ মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গে ন্যায় পাবনে? জুবিন গাৰ্গৰ ঘটনাটো লাহে লাহে মানুহে যেন ক'ৰবাত পাহৰিবলৈ লৈছে, পাহৰণি গৰ্ভত হেৰাই যোৱা যেন হৈছে। মানুহে এইখিনি সময়ত প্ৰথম অৱস্থাত জুবিন গাৰ্গৰ পক্ষত যিদৰে মাত মাতিছিল, লাহে লাহে যেন মানুহৰ সেই মাতবোৰ নিমাত হৈ যাব ধৰিছে। তাৰ মাজতে কাৰাগাৰৰ ভিতৰৰ পৰা এনেকুৱা ফটোসমূহ যেতিয়া সামাজিক মাধ্যমত ওলাই পৰে, তেতিয়া ৰাইজৰ মনত আকৌ পুনৰ প্ৰশ্নৰ সৃষ্টি হয়, এয়া এওঁলোকক বচোৱাৰ কিবা ষড়যন্ত্ৰ চলিছে নেকি? এনেধৰণৰ প্ৰশ্নবোৰ ৰাইজৰ মনত উদয় হয়। আচলতে মই যিমানখিনি মোৰ সাধাৰণ জ্ঞানেদি মই ঢুকি পাইছোঁ, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিবোৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত অমৃত প্ৰভাক লৈ ভাইৰেল হৈছে আৰু যি কথা ওলাই আছে যে কাৰাগাৰৰ ভিতৰত অমৃত প্ৰভা সন্তান সম্ভৱ, এনেধৰণৰ খবৰবোৰ যি ওলাই আছে, এই খবৰবোৰ আচলতে প্ৰকৃত সত্য খবৰ একেবাৰে নহয়। এনেধৰণৰ খবৰবোৰ আহি থাকিলে আপোনালোকে এই খবৰবোৰ আওকাণ কৰিব। এই খবৰবোৰক আপোনালোকে একেবাৰে গুৰুত্ব নিদিব। আছে একাংশই ভুৱাকৈ মিছা খবৰ কিছু সামাজিক মাধ্যমত প্ৰতিটো মুহূৰ্ততে তেওঁলোকে বিয়পাই আছে। যি ভুৱা খবৰবোৰৰ পৰা আপোনালোক সকলো সাৱধান হৈ থকাটো অতিকৈ দৰকাৰ। আৰু যি ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে, এই ফটোখন হৈছে এআইৰ জৰিয়তে বনোৱা এখন ফটো। আপোনালোকে ভালকৈ যদি চাই লক্ষ্য কৰে তেতিয়াহ'লে গম পাব যে আচলতে কাৰাগাৰৰ ভিতৰত তেনেকৈ কাকো মোবাইলত ফটো তোলা এলাউ নকৰে চাগে, যাৰ কাৰণে আমি কাৰাগাৰৰ ভিতৰত তেনেকৈ ফটো আমি কাৰো দেখা নাপাওঁ। কিন্তু এই ফটো হৈছে ৰিয়েল ফটো, একেবাৰে নহয় এআইৰ জৰিয়তে বনোৱা ফটো। গতিকে এইবোৰত ভুল নাযাব, এইবোৰ কেতিয়াও বিশ্বাস কৰি নল'ব। আমি এটাই জানো যে জুবিন গাৰ্গৰ ন্যায় পক্ষত আমি মাত মাতিব লাগে, দোষীসকলে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। তাৰ কাৰণে আমি সকলো একগোট হৈ থকাটো দৰকাৰ। আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতাটো দৰকাৰ। গতিকে এই ঘটনাটোৰ লগত এনেকুৱা বিভিন্ন ধৰণৰ খবৰসমূহ প্ৰতিটো মুহূৰ্ততে আপোনালোকে হয়তো সামাজিক মাধ্যমত পাইছে, প্ৰতিটো মুহূৰ্ততে সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ খবৰবোৰ বিয়পি পৰিছে। আচলতে মাজতে আপোনালোকে হয়তো দেখাও পাইছে যে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ক্লিপ, CCTV ফুটেজ হয়তো আপোনালোকে দেখিছে। সেই CCTV ফুটেজতো আপোনালোকে হয়তো পৰিলক্ষিত কৰি তাতেও বহুতে CCTV ফুটেজত থকা সেই মহিলাগৰাকী বহুতে অমৃত প্ৰভা বুলিয়েই ক'ব বিচাৰে। আচলতে সেয়া প্ৰকৃত কি সত্য, সেয়া যিহেতু আমি এতিয়ালৈকে গম নাপাওঁ, গতিকে সেই বিষয়ত আমি মতামত দিয়াটো একেবাৰে ভুল হ'ব। গতিকে সেইবোৰ সকলো সময়ত ওলাই পৰিব। কিন্তু এতিয়া এইখিনি সময় হৈ পৰিছে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতা, আৰু জুবিন গাৰ্গে ন্যায় পাওক তাৰে আশা কৰিছোঁ। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰেৰে। ধন্যবাদ।